ঘৰটো নতুন কৰি দিলত এতিয়া কেনেকুৱা লাগিছে জনাব। প্ৰথমে যিহেতু একেবাৰে বৰবাদ হৈ গৈছিল, ইমানখিনি পৰ্যায়লৈকে বৰবাদ হৈ গৈছিল, ৱালখনো পোন নাছিল, কিবা মেওটা মেউটি ইটা গাঁথনিবোৰ বেকা বেকি আছিল। আৰু সেইটো কাৰণে প্লাষ্টাৰত ইমানেই মছলা খাইছে নহয়, য'ত 2 টিং খাব লাগে তাত 3 টিং খাইছে। আৰু ৱালখন ডাঠ হৈছে, একমতে বেয়া হোৱা নাই বাৰু, ভালে হৈছে। আৰু এতিয়া এই ফ্ৰেমটো, খিৰিকী ফ্ৰেমটো লগাই দিয়া হৈ গ'ল, চামচেট দিয়া হৈ গ'ল, আৰু এইফালে মুখৰ এইখিনি কালিলৈকে প্লাষ্টাৰ কৰা হৈ গ'ল। আৰু বহুত ডাঠ হৈছে, দেখিছেনে প্লাষ্টাৰটো? এয়া যিহেতু বহুত মছলা খাইছে বুলি কৈছিলোঁৱে, ইমান ডাঠ হৈ গৈছে। ডাঠ হোৱাৰ কাৰণে বাৰু ভালে হৈছে। আৰু ভিতৰত আকৌ এই ঘোঁৱাটো থৈ দিছে, এই ওপৰত আকৌ চিলিং লগাব লাগিব যে, সেইটো কাৰণে বাঁহবিলাক পাৰি থৈছে। আৰু এই চিলিংখিনিত মানে মই কালাৰ কৰি আছিলোঁ, যিহেতু মোৰ বেমাৰৰ কাৰণে এইকেইদিন কৰিব নোৱাৰিলোঁ, সেনেকৈয়ে ৰৈ গ'ল। আৰু কালি এইখন ৱালো প্লাষ্টাৰ হৈ গ'ল। এইটো মুখৰ ৰুমৰ এইখন, মানে বাৰাণ্ডাৰ পৰা প্ৰথম সোমাই যিটো ৰুম পাব, মুখৰ ৰুমৰ এইখন ৱালখন। আৰু এইফালে এইটো মোৰ ৰুম আছিলে, প্ৰথমে যিটো ৰুম পায় সেইটো মোৰ ৰুম আছিলে। এইটোত বাৰু সেইদিনাখনে হৈ গ'ল, চুক কোনবোৰ মাৰিলে আৰু এইটো ৰুমো ক্লিয়াৰ হৈ যাব।